নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি বেলেগ এটা পাঠ লৈ তোমালোকৰ সন্মুখত উপস্থিত হৈছোহি তোমালোক সকলোৱে জানা যে সাহিত্য এটা জাতিৰ দাপোন স্বৰূপ এই সাহিত্যতে প্ৰতিফলিত হয় এটা জাতিৰ বিভিন্ন সময়ৰ বিভিন্ন ঘটনা প্ৰবাহ বিভিন্ন সমাজৰ বিভিন্ন ৰীতি নীতি আমাৰ সকলো ধৰণৰ কথাবিলাক এখন সমাজৰ আমাৰ সাহিত্যত প্ৰতিফলিত হয় সেয়ে কোৱা হয় যে এখন সমাজক তাৰ ওচৰৰ পৰা জানিবৰ বাবে সাহিত্যতকৈ উৎকৃষ্ট সমল একোৱে হ'ব নোৱাৰে এতিয়া এই সাহিত্য বুলি ক'লেনো আমি কি বুজি পাওঁ একেবাৰে সহজ অৰ্থত সাহিত্য হ'ল লিখিত ৰূপত আমাৰ মনৰ ভাৱবিলাক প্ৰকাশ কৰা এক মাধ্যম কোনো এটা বস্তু দেখি শুনি অভিজ্ঞতা লাভ কৰি আমাৰ মনৰ কল্পনা শক্তিৰে সহিতে লিখিত ৰূপত প্ৰকাশ কৰাৰ পিছত সেই একেই অনুভৱ যদি পাঠকৰ হৃদয়তো সঞ্চাৰিত হয় তেতিয়াহ'লে তাক সাহিত্য বুলি কোৱা হ'ব এতিয়া আমি সাহিত্য বহল অৰ্থত যদিও এটা শব্দ কিন্তু ইয়াৰ অন্তৰালত কেইবাটাও বস্তু লুকাই আছে আহাচোন আমি চাওঁ সাহিত্যতনো আমাৰ কি ভাগ থাকিব পাৰে এতিয়া সাহিত্য বুলি ক'লে যাক আমি ইংৰাজীত লিটাৰেচাৰ বুলি কওঁ প্ৰধানতঃ দুটা ভাগত ভাগ কৰা হৈছে এটা হৈছে গদ্য আৰু এটা হৈছে পদ্য বা কবিতা কিন্তু মূলতে আমাৰ সাহিত্যৰ প্ৰধান তিনিটা ভাগ আছে এটা হৈছে আমাৰ গদ্য পদ্য আৰু নাটক এতিয়া আমাৰ ইয়াৰ বিভিন্ন ভাগসমূহ আছে তোমালোকে কাষৰ চাৰ্টখনত দেখা পাইছা এই ভাগসমূহ ইয়াত লিখা আছে যে আমাৰ তোমালোকক চাৰ্টখনত মই দেখুৱাইছোঁ যে আমাৰ সাহিত্যক তাৰ বিভিন্ন শাখা প্ৰশাখাবিলাকত কেনেকৈ ভাগ কৰা হৈছে যে আমাৰ কবিতাক আকৌ আমাৰ কেইবাটাও ভাগত ভাগ কৰা হৈছে আকৌ আমাৰ ঠিক তেনেকৈ আমাৰ গদ্যকো কেইবাটাও ভাগত ভাগ কৰা হৈছে তাৰে এটাক আমাৰ ফিকশ্যন বুলি কৈছে আৰু এটাক আমাৰ নন ফিকশ্যন বুলি কোৱা হৈছে আমাৰ এই যেটো আমাৰ ধৰা ফিকশ্যন পাৰ্ট সেই তাত আমাৰ সোমাই আছে কি যে আমাৰ চুটি গল্প উপন্যাস এনে ধৰণৰ বস্তুবিলাক আকৌ সোমাই আছে এতিয়া আমি তোমালোকৰ সাহিত্যৰ কিতাপখনত আমি এই সাহিত্যৰ কেইবাটাও বস্তু আমি অধ্যয়ন কৰিছোঁ যেনে তোমাৰ গদ্য আছে গদ্যৰ ভিতৰত আকৌ প্ৰবন্ধ আছে চুটি গল্প আছে আকৌ আমাৰ কবিতা আছে এতিয়া আমাৰ আজিৰ যেটো পাঠ আমি তোমালোকৰ লগত আলোচনা কৰিম সেই পাঠটো হৈছে আমাৰ সাহিত্যৰ এটা ভাগ গদ্যৰ এটা সাব পাৰ্ট বা তোমাৰ উপশাখা চুটি গল্প গতিকে তোমালোকে এটা গম পাইছা যে আমি তোমালোকৰ পাঠ্যপুথিত সন্নিবিষ্ট এটা চুটি গল্প চিঠি সেই পাঠটো আমি আজি তোমালোকৰ লগত আলোচনা কৰিম চিঠি নামৰ এই চুটি গল্পটিৰ লেখক বা গল্পকাৰ হৈছে বিশিষ্ট চুটি গল্পকাৰ শিলভদ্ৰ যাৰ প্ৰকৃত নাম ৰেৱতীমোহন দত্ত চৌধুৰী ছাত্ৰ ছাত্ৰীসকল আমি চুটি গল্পটোৰ ভিতৰলৈ সোমোৱাৰ প্ৰাক মুহূৰ্তত বা আমাৰ এই বিশেষ গল্পটোৰ যিজনা বিশিষ্ট গল্পকাৰ শিলভদ্ৰ ওৰফে আমাৰ ৰেৱতীমোহন দত্ত চৌধুৰীৰ সম্পৰ্কে জানি লোৱাৰ আগে আগে আমি জানিব লাগিব চুটি গল্প কি বা চুটি গল্প কাক বোলে চুটি গল্পৰ বৈশিষ্ট্যসমূহ কি এই আমি এবাৰ থুলমূলকৈ আলোচনা কৰি ল'ব লাগিব আজি আমাৰ এই ভাগটোত আমি প্ৰথমে চুটি গল্প কাক কয় বিভিন্নজনে চুটি গল্পৰ সম্পৰ্কে দিয়া সংজ্ঞাসমূহ চুটি গল্পৰ বৈশিষ্ট্যসমূহ উপন্যাসৰ লগত ইয়াৰ পাৰ্থক্য এই তিনিটা কথা আমি আলোচনা কৰিম গতিকে আহাচোন আমি চাওঁ যে চুটি গল্প কাক কোৱা হয় এতিয়া চুটি গল্প বুলি ক'লে আমি কল্পনা প্ৰধান এবিধ আধুনিক গদ্য সাহিত্যক বুজি পাওঁ চুটি গল্প সাধাৰণতে এটা যথাৰ্থ সংজ্ঞা দিবলৈ বৰ অসুবিধা হয় কাৰণ এইবিধ সাহিত্য বহু বৰ্ণময় আৰু অতি সঘনাই ইয়াৰ ৰূপ সলনি হৈ আহিছে চুটি গল্পৰ সংজ্ঞা সম্পৰ্কে আমাৰ A.G. Wells কৈছিল চুটি গল্প হ'ল এক সহজ সৃষ্টি যাৰ পৰিণতি সদায় একক অন্যহাতে হাডছনৰ মতে
কাহিনীৰ একময়তা ফলশ্ৰুতিৰ এককতাই হ'ল চুটিগল্প। অন্য এজন সমালোচক চামাৰছেট মমৰ মতে একেটা বৈঠকতে পঢ়ি শেষ কৰিব পৰা কাহিনী হৈছে চুটিগল্প। এনেদৰে আৰু আমাৰ তৈলক্যনাথ গোস্বামীদেৱৰ মতে চুটিগল্প এক সুসংগঠিত আৰ্ট। ইয়াৰ যোগেদি কোনো এক কেন্দ্ৰীয় ভাৱ প্ৰকাশ কৰা হয়। চুটিগল্পৰ সম্পৰ্কে বিশ্বৰ বিভিন্নজনে বিভিন্ন সংজ্ঞা দাঙি ধৰিছে, কিন্তু এই মুহূৰ্তলৈকে সৰ্বজন গৃহীত এটা সংজ্ঞাত আমি উপনীত হ'ব পৰা নাই। যে ইয়াত তোমালোকে দেখিছা যে আমাৰ মোপাছাৰ নেকলেছ নামৰ চুটিগল্পটো তোমালোকে ছবি দেখিছা। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ শৃংখল নামৰ চুটিগল্পৰ সংগ্ৰহখনৰ তোমালোকে ফটো দেখিছা, গহ্বৰৰ দেখিছা, সেন্দুৰৰ দেখিছা। ঠিক একেদৰে আমাৰ আৰু কেইবাখনো বিখ্যাত পৃথিৱী বিখ্যাত চুটিগল্পৰ কিতাপৰ তোমালোকে সন্মুখৰ ভাগটো দেখা পাইছা। এতিয়া মই এটা কথা তোমালোকক স্পষ্ট কৰিব বিচাৰোঁ যে দৈঘ্যতা চুটিগল্পৰ এটা ধৰাবন্ধা নিয়ম বা বৈশিষ্ট্য হ'ব বা সংজ্ঞা হ'ব নোৱাৰে। কাৰণ মোপাছাৰ কিছুমান গল্প দৈৰ্ঘ্যৰ ফালৰ পৰা ইমান দীঘল যে সি আমাৰ সাহিত্যত নবেল বঁটা বিজয়ী আৰ্নেষ্ট হেমিংৱেৰ দ্য অল্ড মেন এণ্ড দ্য চি নামৰ উপন্যাসখনতকৈ দীঘল। আহাচোন আমি চাওঁ যে আমাৰ চুটিগল্পৰনো প্ৰধান বৈশিষ্ট্যসমূহ কি কি। তোমালোকে আমাৰ কাষৰ বোৰ্ডখনত চাই যোৱা, তাত দেখা পাবা। চুটিগল্পৰ প্ৰধান বৈশিষ্ট্যবিলাক এনেধৰণৰ। প্ৰথমতে আৰম্ভণি আকস্মিক, দ্বিতীয়তে সামৰণি নাটকীয়, তৃতীয়তে ভাৱৰ একমুখিতা, তাৰপিছত জীৱনৰ পূৰ্ণচিত্ৰৰ পৰিৱৰ্তে কোনো নিৰ্দিষ্ট দিশৰ উপস্থাপন, তাৰপিছত হৈছে কম চৰিত্ৰৰ সমাৱেশ, আৰু ইয়াৰ পিছত হৈছে কম পৰিসৰ। এইকেইটা হৈছে আমাৰ চুটিগল্পৰ প্ৰধান বৈশিষ্ট্য। মই আকৌ এবাৰ কৈছোঁ, আৰম্ভণি আকস্মিক, অৰ্থাৎ চুটিগল্প হঠাতে আৰম্ভ হয় আৰু হঠাতে শেষ হৈও থাকে। সেইকাৰণে ৰবীন্দ্ৰনাথ ঠাকুৰে কৈছিলে শেষ হৈয়া হৈলা না শেষ, অৰ্থাৎ শেষ হৈও শেষ নোহোৱাৰ নিচিনা এটা ভাৱ চুটিগল্পত আহি যায়, আৰু সেইকাৰণে ইয়াৰ সামৰণিক নাটকীয় বুলি কৈছে। ভাৱৰ একমুখিতা, এটা কেন্দ্ৰস্থ ভাৱক ই অনুসৰণ কৰে। উপন্যাসৰ দৰে ইয়াত ঢেৰ ভাৱ নাথাকে, এটা মাত্ৰ কেন্দ্ৰস্থ ভাৱক ই অনুসৰণ কৰে। জীৱনৰ পূৰ্ণচিত্ৰৰ পৰিৱৰ্তে কোনো নিৰ্দিষ্ট দিশৰ উপস্থাপন, ইয়াত জীৱনৰ কোনো এটা নিৰ্দিষ্ট দিশ উপস্থাপন কৰা হয়। এজন মানুহৰ সমগ্ৰ জীৱন পৰিক্ৰমা ইয়াত দাঙি ধৰা নহয়, তাৰ পৰিৱৰ্তে মাত্ৰ এটা বা দুটা নিৰ্দিষ্ট দিশৰ ওপৰত ইয়াত আলোকপাত কৰা হয়। কম চৰিত্ৰৰ সমাৱেশ, ইয়াত চৰিত্ৰৰ সংখ্যা কম থাকে, তুলনামূলকভাৱে কম থাকে, আৰু ইয়াৰ পৰিসৰ কম, অৰ্থাৎ ই কম পৰিসৰৰ ভিতৰতে ইয়াৰ কাহিনী যৌৱনিকা পেলাব লাগে। গতিকে তোমালোকে দেখিলা যে আমাৰ এই বৰ্ডত দিয়াকেইটাই হৈছে চুটিগল্পৰ প্ৰধান বৈশিষ্ট্য। গতিকে এইখিনিতে আমাৰ চুটিগল্প আৰু উপন্যাসৰ মাজত কেইটামান পাৰ্থক্য মই তোমালোকলৈ আগবঢ়াইছোঁ। বিশিষ্ট সাহিত্যিক সমালোচক ডক্টৰ মহেন্দ্ৰ বৰাদেৱে কৈছিল, উপন্যাস যদি এটা ডাঙৰ সুমথিৰা, তেতিয়াহ'লে চুটিগল্প হ'ব তাৰ এটা মাত্ৰ ফুটা, অৰ্থাৎ খাবলৈ একেই, কিন্তু কম সময়ত খাই আমি অন্ত কৰিব পাৰোঁ, অৰ্থাৎ আমি কম সময়ত বস্তুটোৰ ৰসাস্বাদন কৰিব পাৰোঁ চুটিগল্পৰ। ঠিক একেদৰে তেখেতে আকৌ কৈছিল, উপন্যাস যদি এটা ফুটফুটীয়া অজগৰ, তেনেহ'লে চুটিগল্প হ'ব এটা ফুটফুটীয়া পাখিলাহী পখিলা, অৰ্থাৎ অজগৰটো আমাৰ ফুটফুটীয়া, পখিলাটো আমাৰ ফুটফুটীয়া, কিন্তু অজগৰটোৰ গতি হৈছে অলহ মন্থৰ, কিন্তু পখিলাৰ গতি দ্ৰুত, অৰ্থাৎ দুয়োটা দেখিবলৈ একে, ৰসে ৰূপে গন্ধে একেই, কিন্তু চুটিগল্পৰ কাহিনীভাগ বৰ খৰবেগেৰে আগবাঢ়ে। তাৰপিছতে এই প্ৰসংগতে আৰু এটা কথা তেখেতে উল্লেখ কৰিছিল যে উপন্যাস যদি এৰাল চিঙা গৰু হয়,
চুটিগল্প হ'ব এৰাল দি থোৱা গৰু। অৰ্থাৎ এৰাল চিঙা গৰু এটাই তেওঁৰ মনৰ জোখাৰে যিমান দূৰলৈকে যায় সিমান দূৰলৈকে যাব পাৰে, কিন্তু চুটিগল্প এৰাল দিয়া গৰুটোৰ দৰে এৰালডালৰ যিমানটো দৈৰ্ঘ্য থাকে সেই দৈৰ্ঘ্যতাৰ ভিতৰতে সি চৰি থাকিবলগীয়া হয়। অৰ্থাৎ তাৰ পৰিসৰটো উপন্যাসতকৈ কম। গতিকে তোমালোকে গম পাইছা এইখিনিতে আমাৰ উপন্যাস আৰু চুটিগল্পৰ পাৰ্থক্যখিনিও গম পাইছা। ছাত্ৰ ছাত্ৰীসকল, আজিৰ পাঠটোত তোমালোকে তোমালোকৰ পাঠ্যপুথিৰ এটা সুন্দৰ চুটিগল্প চিঠিৰ আৰম্ভণি অংশ আগবঢ়ালোঁ তোমালোকলৈ। এই প্ৰথম খণ্ডটোত তোমালোকে সাহিত্যৰ এটা ভাগ চুটিগল্পৰ সম্পৰ্কে গম পালা। চুটিগল্প কাক বোলে, চুটিগল্পৰ বৈশিষ্ট্য কি, চুটিগল্পৰ উপাদানসমূহ কি কি, আৰু চুটিগল্পৰ লগত উপন্যাসৰ পাৰ্থক্য, এইকেইটা কথা তোমালোকে গম পালা। ইয়াৰ পিছৰ পাঠত আমি তোমালোকলৈ বিশেষভাৱে আগবঢ়োৱা চুটিগল্প চিঠিৰ লেখক জনপ্ৰিয় গল্পকাৰ শিলভদ্ৰ তথা ৰেৱতীমোহন দত্ত চৌধুৰীৰ সম্পৰ্কে জনাৰ লগতে তেখেতৰ এটা অন্যতম শ্ৰেষ্ঠ গল্প চিঠি আলোচনা কৰিম। গতিকে আজিলৈ পাঠ আমি ইমানতে সামৰিছোঁ। ধন্যবাদ।